নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ। আশা কৰিছো আপোনালোক সকলো ভালে আছে, কুশলে আছে। পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। বহু দিন হ'ল মই আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই। ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণেই হওক বা প্ৰফেশ্যনৰ খাতিৰতে হওক ভিডিঅ'সমূহ আগবঢ়োৱা হোৱা নাই। আজি ভাবিলো অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াও। মানে দেউতা আহিছে মোৰ ঘৰলৈ, দেউতাক এনেই অলপ ফুৰাবলৈ লৈ গৈছো। গন্তব্যস্থান বুলিবলৈ তেনেকৈ একো নাই, য'ত ভাল লাগে তাতে ৰম বুলি ভাবিছোঁ। আৰু এয়া চাহ বাগিচাৰ মাজে মাজে গৈ আছোঁ। এয়া কোপাটি চাহ বাগিচা। তাৰপিছত আমি গৈ পালোঁ ওৰাং নেশ্যনেল পাৰ্ক, মানে চিলবুৰীৰ ফালে গৈছিলোঁ। তাৰপিছত এতিয়াতো বন্ধ আছে হ'ব টুৰিষ্টৰ কাৰণে, তথাপিও দেউতা গৈ পোৱা নাছিলে। বাহিৰৰ পৰা এনেকৈ অকণমান দেখুৱালোঁ দেউতাক। ইয়াৰ পৰা ওলাই গৈছোঁ ওৰাং ভিলেজ ৰিজৰ্টলৈ। মানে অকণমান ভোকো লাগিছিলে আৰু বাহিৰৰ পৰা ভাল লাগিল ৰিজৰ্টখনৰ পৰিৱেশটো। ভাবিলোঁ অকণমান সোমাই চাই যাওঁ, মই গৈ পোৱা নাই আগতে। ভালেই লাগিছে পৰিৱেশটো। ইয়াত থকা ব্যৱস্থাও আছে খুব ধুনীয়া। আৰু সন্মুখৰ ফালে দেখিছে দুটা ঘৰ, খুব সুন্দৰকৈ সজাইছে দেই এই ৰিজৰ্টখনো। ইয়াতে আমি অকণমান ৰৈ কিবা কিবি খালোঁ আৰু অলপ জিৰণিও ল'লোঁ। আপোনালোকে দেখিছেনে মই কি খাই আছোঁ? মেংগ' জুচ। মানে এনেকুৱা হয় মোৰ ক্ষেত্ৰত, মই ভাবোঁ পৃথিৱীৰ সকলো ছোৱালীৰ ক্ষেত্ৰতে হ'ব। মাক দেউতাকৰ ওচৰত যিমান ডাঙৰ হ'লেও সৰু সৰু অনুভৱ এটি হয়। মোৰ মা নাই, কিন্তু দেউতাৰ মাজতে মই মা দেউতা দুয়োকে বিচাৰি পাওঁ। আহি মানে আমি ওৰাঙৰ পৰা ৰিটাৰ্ণ হৈছোঁ ঘৰৰ অভিমুখে। দেউতাক ক'লোঁ, দেউতা মেংগ' জুচ খাব মন গৈছে, কিনি দিবা নেকি? দেউতাই ক'লে ব'লা। তাৰপিছত ওচৰতে মানে ৰাস্তাৰ ওচৰতে সৰু দোকান এখনত এয়া মেংগ' জুচ, তাৰপিছত চিপছ এইবিলাক দেউতাই কিনি দিলে আৰু খাই আছোঁ। খুব মানে কেনেকুৱা অনুভৱ এইখিনি মই আপোনালোকক বুজাব নোৱাৰিম দেই। তাৰপিছত ফাৰ্ণিচাৰ শ্ব'ৰুম এটাত সোমাইছোঁ, মানে হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ। মানে আমি যিদিনা গৈছিলোঁ তাৰ নেক্সট দিনা আছিলে ইয়াৰ ইনগ্ৰেশ্যন। আমাক মাতিছিলে, কিন্তু সেইফালেদি অহাই হ'ল। চ' আমি পিছদিনা যোৱাটো মানে পচিবল নহয়, সেইকাৰণে সেইদিনাই সোমাই আহিলোঁ। খুব ভাল লাগিছে মোৰ ফাৰ্ণিচাৰবিলাক। খুব ধুনীয়া লাগিছে, কিন্তু গোটেইখিনিয়ে ভিডিঅ' কৰা সম্ভৱ নহয়। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কৰিছিলোঁ, কিন্তু দেখুৱাটো সম্ভৱ নহয় ইমান কম সময়ৰ ভিতৰতে। চ' থুলমূলকৈ অকণমান মই দেখুৱালোঁ ফাৰ্ণিচাৰবিলাক আপোনালোকক। শেষত আমি সুলভলৈ আহিছোঁ, খাৰুপেটীয়াত থকা। ইয়াতে ঢকলা পোৱা যায়, সেয়া লৈ আহিলোঁ ঘৰলৈ আৰু আমি কিবা চুইটছ খালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিব ওলাইছোঁ। মানে দেউতাৰ লগত কটোৱা খুব সুন্দৰ সময়খিনি বন্ধৰ দিনত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ' আকাৰে সংৰক্ষিত কৰি ৰাখিলোঁ। যদিও ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে। আৰু যদি কোনোবাই মোৰ পেজখনত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজখন ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ উপস্থিত হ'ম মই এটা ভিডিঅ'ৰ সৈতে। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম।